এয়া আমি আহিছোঁ HDFC বেংকৰ পৰা পিকনিক খাবলৈ নিকৰি ঘাটলৈ। এয়া সৰিয়হৰ ফুলৰ মাজত এয়া আমি আহি আছোঁ এতিয়া। এয়া আমাৰ দাদাই চলাই আছে। এয়া কি সুন্দৰ এক নৈসৰ্গিক দৃশ্য আমি এয়া উপভোগ কৰি আছোঁ এতিয়া। এয়া নৈ আছে, ঘাটজাল আছে আৰু সৰিয়হনি আছে। আমি এয়া গৈ আছোঁ, আমি পামগৈ আৰু বেছি দূৰ নাই আৰু এয়া পালোহি। অলপ দূৰতে বালি আছে, আমি তাতে এয়া যাম, গৈ পেলাই আমি কেম্পটো তাতে ৰেডি কৰিম। তাৰপিছতে আমাৰ যিখিনি সদস্য আছে সেই সদস্যখিনিকো আমি আহিবলৈ অনুৰোধ জনালোঁ। এয়া আমি আহি আছোঁ এতিয়া। এয়া নিকৰি অভিমুখে আহি আছোঁ, য'ত কল্পনা ৰাণাৱাতে য'ত চিনেমা শ্বুটিং কৰিছিলে তাৰ পৰা অলপ আগত গৈ আমি এতিয়া পামগৈ আৰু এইটো। এয়া সুন্দৰ সৰিয়হনি ফুল, হালধীয়া, য'ত হালধীয়া থাকে তাতেই বন্ধুত্ব থাকে। কি ধুনীয়া এক সুন্দৰ এক মানে প্ৰাকৃতিক দৃশ্য, তাৰ মাজতে আমি আহিছোঁ। এয়া আমাৰ যি বনভোজস্থলী, অলপ পিছতে আমি ইয়াত বনভোজস্থলীত গৈ পেলাই আমি উপস্থিত হ'মগৈ। এয়া আমি আহি আছোঁ। এয়া নৈসৰ্গিক দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। মোৰ যিহেতু পানী লাগি আছে সেইকাৰণে মাতটো অকণমান থকাথকি হৈছে, তথাপিও কি হৈছে কি নহৈছে নাজানো। আপোনালোকক গোটেই দৃশ্যটো মই দেখুৱাবলৈ যত্ন কৰি আছোঁ এতিয়া।